আজি হৈছে 17 নৱেম্বৰ মোৰ জন্মদিন। প্ৰথমতে মোক জন্মদিনৰ শুভেচ্ছা জনোৱা সকলোকে অন্তৰৰ পৰা আন্তৰিক মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰ'ব জন্মদিনৰ উপলক্ষে মই পাৰ্টি কৰিবলৈ অহা বুলি নাভাবিব আকৌ দেই। এই ভিডিঅ'টো কিছুদিনৰ আগৰ ভিডিঅ' হয়। সেইদিনাখন মোৰ এনিভাৰ্চাৰী আছিলে। যিহেতু মোৰ জন্মদিনৰ উপলক্ষে মই ক'তো যাবলৈ ইচ্ছা নকৰোঁ, সেই জন্মদিনটো মই খুব নিৰিবিলি থাকিবলৈ বিচাৰোঁ। গতিকে মই আজি ক'তো ওলাই যোৱা নাই। তথাপিতো বাৰু আপোনালোকক এটাতো ভিডিঅ' দিবই লাগিব জন্মদিন বুলি। আচলতে এই জন্মদিনটো মোৰ অৰিজিনেলি হয়নে নহয় ডেটটো সেইটো মোৰ সন্দেহ আছে। যিহেতু আমাৰ 4জনী ছোৱালী, আমি গাঁৱতে ডাঙৰ হোৱা ছোৱালী আছিলোঁ। গতিকে জন্মদিনটো আই দেউতাই কেতিয়াও মনত ৰখা দেখা নাই, আৰু বিয়াৰ পাছতো মোৰ মানুহজনেও কেতিয়াও মোৰ জন্মদিনৰ দিনটো মনত ৰখা নাছিলে। ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হ'ল, সিহঁতে যেতিয়া কিছু বুজা হ'ল, তেতিয়াহে সোধে মা তোমাৰ জন্মদিন কেতিয়া, আৰু সিহঁতে সদায় জন্মদিনটো উদযাপন কৰিবলৈ চেষ্টা কৰে। আজিকালি অৱশ্যে সকলো ব্যস্ততাৰ মাজত বহুতে বহুত কথা পাহৰিয়ে যায়। আৰু আহিয়ে চাইছোঁ মেনু, কিন্তু মেনু চালেও মেনু মোৰ মতে নহ'ব। ল'ৰাইহে মেনু ফিক্স কৰিব কি কি খাব কি কি নাখাব। আৰু যি কি নহওক, প্ৰথমতে একাপ কফি লৈছোঁ। যিহেতু কফি কাপ মই যিকোনো ৰেষ্টুৰেণ্টলৈ গ'লেই খাবলৈ বহুত বেছি ভাল পাওঁ, এখেতেও ভাল পায় কফি কাপ খাবলৈ। প্ৰথমতে সেইকাৰণে একাপ কফিৰে আৰম্ভ কৰিছোঁ। আৰু এনেকৈ যেতিয়া আমি বহোঁ কোনোবা এখন ৰেষ্টুৰেণ্টত, তেতিয়া ছোৱালীজনীলৈ বহুত বেছি মনত পৰে, তাইক বহুত বেছি আমি মিছ কৰোঁ। সেইকাৰণে আমি তিনিটা তেনেকৈ ৰেষ্টুৰেণ্টত বহা খুবেই কমেই হয়। কিন্তু ল'ৰাইটো নেৰিব ন, ল'ৰাইটো খাবই, তাক কেতিয়াবা অৱশ্যে লৈ আহোঁ। এইফালে আহিলে মেইন কোৰ্চত আছিলে চিকেন 2 পিয়াজি, চিকেন বাটাৰ মছলা, ভেজ পোলাও, বাটাৰ নান, প্লেইন নান সকলোবিলাক আহিছে। আৰু এখন ৰেষ্টুৰেণ্টত নিৰিবিলি যেতিয়া এনেকৈ খাওঁ, এনে এটা কিবা ভাল লাগে নহয়নে? ঘৰত যিমানেই নাখাওঁ কিয় ৰেষ্টুৰেণ্টত খোৱাটো এটা যেন বেলেগ মাদকতা আৰু বেলেগ সুকীয়া আমেজ। আৰু প্ৰথমতে ভাবিলোঁ ময়ে ছাৰ্ভ কৰি দিম বুলি ল'লোঁ, কিন্তু ল'ৰাই ক'লে যে মা তুমি ছাৰ্ভ কৰিব নালাগে, আজি তোমাৰ দিন। গতিকে মই ছাৰ্ভ কৰি দিওঁ বুলি লৈ দেখিছেনে সি শুই আছে মানে নানখিনি। বাটাৰ নান আৰু প্লেইন নান দুবিধ আহিছিলে। দেউতাকক বাটাৰ নান খাবলৈ আমি যিহেতু নিদিওঁ, এখেতৰ ইউৰিক এচিড আছে। এইখিনিতে ক'ম, ইউৰিক এচিডত আপোনালোকেও বাটাৰ নান নাখাব, বহুত বেছি বেয়া। বাটাৰ নান মানে কি, বাটাৰটো বেয়া। আৰু যেতিয়া মই এই ভিডিঅ'টো এডিট কৰি আছিলোঁ, তেতিয়ালৈকে মোক কিন্তু ঘৰৰ মানুহে কোনেও জন্মদিনৰ শুভেচ্ছা জনোৱা নাই, মোৰ ছোৱালীজনীয়ে হওক বা মানুহজনেই হওক। আৰু ল'ৰাই অৱশ্যে কেইদিনমানৰ আগৰ পৰা কৈ আছিলে যে জন্মদিনৰ দিনাখন মা ক'ত যাবা, কেক এটা আনিম, উদযাপন কৰিম। মই বোলো ক'তো নাযাওঁ, মই ঘৰতে থাকিম, তোমালোকক এসাঁজ ৰান্ধি খুৱাম। সেই ৰান্ধাখিনিও আপোনালোকক দেখুৱাম, কি কি খালোঁ কি কি নাখালোঁ। আৰু সেইখিনিয়ে কথা। কিন্তু মোৰ ফেচবুকৰ বন্ধু বান্ধৱীসকলে হোৱাটছএপতে হওক, মেছেঞ্জাৰতে হওক বা ফোনযোগে হওক ইমান বেছি শুভেচ্ছা জনাই আছে নহয়, একেবাৰে আৱেগিক হৈ গৈছোঁ। মোৰো যে এটা জন্মদিন আছে ভাবিবলৈ বাধ্য হৈ গৈছোঁ। কাইলৈ যিহেতু 18 নৱেম্বৰ জুবিন গাৰ্গদেৱৰ জন্মদিন। প্ৰতি বছৰ মোৰ জন্মদিনৰ দিনাখন ল'ৰাই কয় যে মা তুমি জুবিন গাৰ্গতকৈ একদিনৰ ডাঙৰ। সেই কথাটো মই কেতিয়াও মাইণ্ড কৰা নাছিলোঁ। মই যদিও সি কৈ থাকে মই হাঁহি থাকোঁ, কিন্তু এইবাৰ অনুভৱ কৰিছোঁ যে হয়, জুবিন গাৰ্গৰ জন্মৰ আগদিনাখনেই মোৰ জন্মদিন, অৰ্থাৎ জুবিন গাৰ্গতকৈ মই একদিনৰ ডাঙৰ। সেইটো ভাবি একেবাৰে আৱেগিক হৈ গৈছোঁ। কাইলৈ অৱশ্যে যিহেতু কাহিলীপাৰা বাসগৃহত জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিব, তালৈও যাম, সেইখিনিও আপোনালোকক দেখুৱাম। তেনেহ'লে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। খুব তৃপ্তিৰে এসাঁজ খালোঁ, জন্মদিন বুলি নহয়, মোৰ এনিভাৰ্চেৰী দিনত খাইছিলোঁ। জন্মদিনৰ দিনাখন কি খালোঁ সেইখিনি দেখুৱাম। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই।